নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে তোমালোকৰ পলিটিকেল সায়েন্স বিষয়টোৰ পৰা পাঁচটা খুবেই ইম্পৰ্টেণ্ট লং কুৱেশ্যন এনসাৰৰ বিষয়ে আলোচনা কৰিম। যিবিলাক কুৱেশ্যন এনসাৰ তোমালোকৰ এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে। সো সেইবাবে মই ইয়াতে লিখিছোঁ যে এই পাঁচটা প্ৰশ্ন উত্তৰ মিছ নকৰিবা। হয়তো মিছ কৰিলে তোমালোকৰ বহু ডাঙৰ লছ হৈ যাব পাৰে, কাৰণ এই পাঁচটা কুৱেশ্যনত তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত আহি যোৱা হয় আৰু একেবাৰে লেটেষ্ট কুৱেশ্যন হয়, অৰ্থাৎ 2020 বৰ্ষত 2022 2023 বৰ্ষত আহি যোৱা কুৱেশ্যনছ হয়। সো ইয়াৰ পৰা তোমালোকৰ নিশ্চয় কমন পৰিব। ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে, ভাৰত বিভাজনৰ পৰিণতিসমূহ চমুকৈ বিশ্লেষণ কৰা। এই কুৱেশ্যনছটো তোমালোকৰ এইচএছ ফাইনেল এক্সাম 2020ত আহিছিল। নাইবা এই কুৱেশ্যনছটো তোমালোকৰ এক্সামত এনেকৈ দিব পাৰে যে 1947 চনত হোৱা ভাৰত বিভাজনৰ ফলাফলবিলাক কি কি। ইয়াতে 4 মাৰ্কছ থাকিব। আৰু এইখিনিতে তোমালোকক মই এটা কথা জনাই দিওঁ যে পৰিণতি আৰু ফলাফল একেই হয়। সো তোমালোকে কনফিউজ নহবা এক্সামত। তোমালোকক এক্সামত পৰিণতি বুলিও দিব পাৰে, নাইবা ফলাফল বুলিও দিব পাৰে। সো ইয়াৰে এনসাৰটো হৈছে 1947 চনৰ ভাৰত বিভাজনৰ এক ভয়াৱহ আৰু হুকাওৱা ফলাফল বা পৰিণতি পৰিলক্ষিত হয়। বিভাজনৰ সময়ত সীমান্তৰ দুয়োটা পাৰতে হত্যা সংঘাত বৰ্বৰতাই চূড়ান্ত ৰূপ ধৰিছিল। ধৰ্মৰ ভিত্তিত এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক নিৰ্দয়ীভাৱে হত্যা কৰিব ধৰিছিল। কিছুমান অঞ্চল আনকি সাম্প্ৰদায়িক মণ্ডলত পৰিণত হৈছিল, যেনে অমৃতসৰ, লাহোৰ, কলকাতা আদি। হিন্দু আৰু শিখ ধৰ্মীয় লোকসকল মুছলমানসকলৰ অঞ্চলত প্ৰৱেশ বন্ধ কৰা হৈছিল। ঠিক তেনেদৰে মুছলমান ধৰ্মীয় লোকসকলৰ হিন্দু আৰু শিখসকলৰ অঞ্চলত প্ৰৱেশ নিষেধ কৰি দিয়া হৈছিল। ভাৰত বিভাজনৰ ফলত প্ৰায় 80 লাখ লোক নতুন সীমান্তলৈ প্ৰব্ৰজন কৰিব লগা হৈছিল। এইদৰে সীমান্ত পাৰ কৰোঁতে অসংখ্য লোকক হত্যা কৰা হয় আৰু বহু মহিলা ধৰ্ষণৰ বলি হয়। আনকি বহুতো মহিলাক অপহৰণ কৰি নি ধৰ্মান্তৰিত কৰা হৈছিল। তদুপৰি অসংখ্য শিশু নিজ পৰিয়াল তথা পিতৃ মাতৃৰ পৰা পৃথক হৈ পৰিছিল। ভাৰত বিভাজনৰ লগত জড়িত হিংসাত্মক কাৰ্যকলাপত প্ৰায় 5 পৰা 10 লাখ লোকে মৃত্যুবৰণ কৰিব লগা হয়। বহু লোক গৃহহীন আৰু বহু লোক চিৰদিনৰ বাবে পংগু হৈ পৰে। শেষত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন ঘটাৰ পিছত নৱগঠিত ৰাষ্ট্ৰ পাকিস্তানলৈ ব্যাপক সংখ্যক মুছলমান ধৰ্মৰ লোকক প্ৰব্ৰজন ঘটাৰ পিছতো বহু মুছলমান লোক ভাৰতত ৰৈ যায়। আনহাতে ধৰ্মৰ ভিত্তিত বিভাজন ঘটাৰ পিছতো কিন্তু ভাৰত এক হিন্দু ৰাষ্ট্ৰত পৰিৱৰ্তিত নহল। আনকি ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে গঢ়ি উঠিল। 1947 চনৰ ভাৰত বিভাজনৰ ফলত এনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল, যি সদায় ভাৰতৰ ইতিহাসত এক হুকাওৱা অধ্যায় হৈ ৰ'ব। সো এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, যিহেতু 2020 বৰ্ষৰ এইচএছ ফাইনেল এক্সামত আহিছিল। গতিকে এইটো তোমালোকে ভালকৈ চাই থবা। এতিয়া কুৱেশ্যনছ নম্বৰ 2টোত। কুৱেশ্যনছ নম্বৰ 2টোত দিয়া আছে, ভাৰত বিভাজনৰ কাৰণসমূহ চমুকৈ বিশ্লেষণ কৰা। যিহেতু 2020 বৰ্ষত তোমালোকক ভাৰত বিভাজনৰ ফলাফলসমূহ লিখিব দিছিল বা পৰিণতিসমূহ লিখিব দিছিল, সেইকাৰণে তোমালোকৰ এই বৰ্ষৰ এক্সামত ভাৰত বিভাজনৰ কাৰণসমূহ অহাৰ খুবেই চান্স আছে। সেইবাবে মই ইয়াতে লিখি দিছোঁ যে এক্সপেক্টেড এইচএছ 2025। সো এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ ঘটনাৱলী আলোচনা কৰিলে দেখা যায় যে প্ৰধানত ইংৰাজসকলৰ বিভাজনৰ নীতি আছিল ভাৰত বিভাজনৰ মুখ্য কাৰণ। অৰ্থাৎ তোমালোকক যদি 1 মাৰ্কৰ শ্বৰ্ট কুৱেশ্যনত ধৰি দিয়ে যে ভাৰত বিভাজনৰ মুখ্য কাৰণ কি আছিল, তেতিয়া তোমালোকে লিখিবা যে ইংৰাজসকলৰ বিভাজনৰ নীতি আছিল ভাৰত বিভাজনৰ মুখ্য কাৰণ। ভাৰত বিভাজন বা পাকিস্তানৰ জন্মৰ বীজ 1906 চনতে ৰোপণ কৰা হৈছিল। মুছলিম লীগ গঠন হোৱাৰ পিছত কংগ্ৰেছৰ বিপক্ষে মত দিয়া আৰু ব্ৰিটিছ চৰকাৰক পাকে প্ৰকাৰান্তৰে সমৰ্থন যোগোৱাটো লীগৰ প্ৰধান উদ্দেশ্য আছিল। কিন্তু লীগে ব্ৰিটিছসকলৰ সহযোগ আৰু সমৰ্থন পাই নিজৰ দাবীক জোৰদাৰ কৰিছিল। তেওঁলোকে সদায় মুছলিমসকলৰ বাবে স্বায়ত্ব শাসন বিচাৰিছিল আৰু 1940 চনৰ লীগৰ প্ৰস্তাৱ মতে ভাৰতৰ মুছলমানে প্ৰধান বসতি অঞ্চলক স্বায়ত্ব শাসন দিবলৈ ব্ৰিটিছৰ জোৰ দিছিল। তেতিয়ালৈকে ভাৰত বিভাজনক তেওঁলোকৰ দাবীৰ অন্তৰ্গত কৰা নাছিল। পিছলৈ লীগৰ অবিসম্বাদীয় নেতা জিন্নাই তেওঁৰ দাবীত অটল হৈ থাকিল, যাতে কংগ্ৰেছে তেওঁলোকে বিচৰা মতে কামবোৰ কৰিব নোৱাৰে আৰু যিমান পৰা যায় মুছলিমসকলৰ বাবে বিশেষ সুবিধা লাভ কৰিব পাৰে। ভাৰত ত্যাগ আন্দোলনৰ পিছত ব্ৰিটিছে বুজিলে যে তেওঁলোকে ভাৰত এৰিবই লাগিব। সেয়ে ভাৰতক দুৰ্বল কৰাটো ব্ৰিটিছৰ উদ্দেশ্য আছিল। সেয়ে ভাৰতক বিভাজন কৰিবৰ বাবেই ভাৰত আৰু পাকিস্তানক 2 ভাগত ভগাই থৈ গ'ল। সো এই কুৱেশ্যনছটো ভালকৈ চাবা। এতিয়া কুৱেশ্যনছ নম্বৰ 3টোলৈ। কুৱেশ্যনছ নম্বৰ 3টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। যিহেতু তোমালোকৰ বাবে আমি ইমান কষ্ট কৰি কুৱেশ্যন এনচাৰবোৰ দি আছোঁ আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আমি প্ৰস্তুত কৰি এইটো চেনেলত দি আছোঁ। সো তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ আহিছা, তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া। কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে আমি সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰৰ PDF ফাইল আৰু ভিডিঅ' যোগে আমি তোমালোকক এইটো চেনেলত দি আছোঁ। আৰু PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত দি আছোঁ। সো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে তোমালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলটো জইন হৈ ল'বা। জাতি গঠনৰ যিকোনো 4টা কাৰক ব্যাখ্যা কৰা। ইয়াতে 4 মাৰ্কছ থাকিব। নাইবা এই কুৱেশ্যনছটো এক্সামত এনেকৈ দিব পাৰি যে জাতি গঠনৰ 4টা কাৰণ আলোচনা কৰা। এই কুৱেশ্যনছটো তোমালোকে দেখিবলৈ পাইছে এক্সপেক্টেড এইচএছ 2025, অৰ্থাৎ এই বৰ্ষৰ এক্সামৰ বাবে এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনসাৰটো হৈছে জাতি গঠনৰ 4টা কাৰক হ'ল। সো এক্সামত তোমালোকক কাৰক বুলিও দিব পাৰে, নাইবা কাৰণ বুলিও দিব পাৰে, দুয়োটা একেই হয়। নম্বৰ 1ত দিয়া আছে, জাতি গঠনৰ এক প্ৰধান কাৰক হ'ল বৈচিত্ৰতাৰ মাজত ঐক্যতা।
সকলো জাতি ধৰ্ম ভাষা ভাষী লোকৰ মাজত একতা জাতি গঠনৰ বাবে অতিকে প্ৰয়োজন। তাৰপিছত নাম্বাৰ 2ত দিয়া আছে জাতি গঠনৰ আন এক মুখ্য কাৰক হ'ল এখন সুসংগঠিত সংবিধান যিয়ে দেশৰ সকলো লোকৰে গ্ৰহণযোগ্য হ'ব আৰু সকলোকে সমান সন্মান সা-সুবিধা মৰ্যাদা প্ৰদান কৰিব। নাম্বাৰ 3 জাতি গঠনৰ অন্য এক কাৰক হ'ল দেশৰ অৰ্থনৈতিক উন্নয়ন যাৰ দ্বাৰা জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। নাম্বাৰ 4 জাতি গঠনৰ আন এক কাৰক হ'ল মানৱ অধিকাৰ ৰক্ষা আৰু আইনৰ শাসন প্ৰৱৰ্তনৰ অনুষ্ঠান যিয়ে সকলোৰে অধিকাৰ আৰু সুৰক্ষাৰ ব্যৱস্থা কৰিব। এনেদৰে জাতি গঠনৰ বহুতো কাৰক আছে। যেহেতু আমাক ইয়াতে 4টা কাৰকহে লিখিব দিছে অৰ্থাৎ 4 মাৰ্কছ আছে সেইকাৰণে আমি 4টা কাৰক লিখিম। এতিয়া আহা কুৱেশ্যন নাম্বাৰ 4লৈ ভাৰত বিভাজনৰ সময়ত সন্মুখীন হোৱা 4টা সমস্যা আলোচনা কৰা। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে। সেইকাৰণে মই ইয়াতে লিখিছোঁ এক্সপেক্টেড HS 2025। ইয়াৰ এনচাৰটো হৈছে 1947 চনৰ বিভাজনৰ সময়ত ভাৰতে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। তাৰে মুখ্য 4টা সমস্যা হ'ল নাম্বাৰ 1 ভাৰতে বিভাজনৰ ফলত সন্মুখীন হোৱা এক অন্যতম সমস্যা হ'ল বিভাজনৰ ফলত ধৰ্ম ভাষা আৰু সাংস্কৃতিক কেন্দ্ৰ কৰি বিভক্ত হৈ পৰা অঞ্চল তথা ৰাজ্যসমূহক একত্ৰিত কৰি সংযুক্ত ভাৰত গঠন কৰাটো যি ইমান সহজ নাছিল। বিভাজনৰ ফলত যিহেতু গোটেই দেশ ছিন্ন ভিন্ন হৈ পৰিছিল। নাম্বাৰ 2 বিভাজনৰ সময়ত ভাৰতে সন্মুখীন হোৱা আন এক সমস্যা হ'ল বিভাজনৰ সময়ত ভাৰতৰ প্ৰতিটো প্ৰান্ততে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। বিভিন্ন ধৰ্মীয় সম্প্ৰদায় যেনে হিন্দু মুছলমান শিখসকলৰ মাজত নৃশংস হত্যা আৰু সংঘাতৰ সৃষ্টি হৈছিল। নাম্বাৰ 3 ভাৰত বিভাজনৰ সময়ত ভাৰতে সন্মুখীন হোৱা আন এক ডাঙৰ সমস্যা হ'ল ভাৰতত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা আৰু সকলো জাতি ধৰ্ম ভাষা ভাষী লোকৰ বাবে গ্ৰহণযোগ্য আৰু প্ৰযোজ্য এখন সংবিধানৰ প্ৰস্তুত কৰা। কাৰণ সকলো ভাৰতৰ দৰে এখন বৈচিত্ৰতাৰে পূৰ্ণ দেশত সকলো শ্ৰেণীৰ জনগণকে সমান মৰ্যাদা সুযোগ সুবিধা অধিকাৰ প্ৰদান কৰা এখন সংবিধান প্ৰস্তুত কৰাটো আৰু সকলোকে সন্তুষ্ট কৰাটো ইমান সহজ নহয়। নাম্বাৰ 4 বিভাজনৰ সময়ত সদ্য স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰ হিচাপে ভাৰতৰ সন্মুখীন হোৱা এক মুখ্য সমস্যা হ'ল জাতি গঠন। বিভাজনৰ ফলত ছিন্ন ভিন্ন হৈ পৰা বিভিন্ন ধৰ্মৰ বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰি এক সংযুক্ত ভাৰত গঢ়াটো নৱ স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰখনৰ বাবে এক বৃহৎ সমস্যা আছিল। উক্ত ধৰণৰ সমস্যাসমূহে ভাৰত বিভাজনৰ সময়ত দেশখনে সন্মুখীন হ'ব লগা হৈছিল। চ' এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট, গতিকে এইটোও তোমালোকে ভালকৈ চাই থবা। মই অলৰেডি তোমালোকক কৈছোঁৱে যে এই 5টা কুৱেশ্যনছ তোমালোকে মিছ নকৰিবা, কাৰণ ইয়াৰে তোমালোকৰ এক্সামত যিকোনো 2টা বা 1টা কুৱেশ্যনছ কমন পৰি যাবই। চ' এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ, যিটো কুৱেশ্যনছ খুবেই ইম্পৰ্টেণ্ট হয়। কংগ্ৰেছ দলৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা। ইয়াতে 4 মাৰ্কছ থাকিব আৰু এই কুৱেশ্যনটো তোমালোকৰ HS ফাইনেল 2022ত আহিছিল। ভেৰি ইম্পৰ্টেণ্ট হয় এইটো। ইয়াৰে এনচাৰটো হৈছে কংগ্ৰেছ দলৰ বাবে 1967 চনৰ নিৰ্বাচনটো আছিল এক বৃহৎ প্ৰত্যাহ্বান স্বৰূপ। এই নিৰ্বাচনত কংগ্ৰেছে পূৰ্বৰ ধাৰাবাহিকতা হেৰুৱাইছিল আৰু বহুতো ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ অসমৰ্থ হৈছিল। ইয়াৰ কাৰণসমূহ হ'ল নাম্বাৰ 1 1960ৰ দশকটোত ভাৰতত অৰ্থনৈতিক সংকটে দেখা দিছিল। ফলত জনসাধাৰণে কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল আৰু কংগ্ৰেছে বিদ্বেষী হৈ উঠিছিল। নাম্বাৰ 2 সেই সময়ত কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ বিদ্বেষ ভাৱৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ বাবে ভাৰতত প্ৰথমবাৰৰ বাবে একাংশ জনসাধাৰণে সশস্ত্ৰ বিদ্ৰোহৰ সূচনা কৰিছিল। নাম্বাৰ 3 সেই সময়ছোৱাত কংগ্ৰেছে দলত বিভাজন হোৱা আৰম্ভ হৈছিল আৰু এই 2টা দলত বিভক্ত হোৱাত অনা কংগ্ৰেছী দলবোৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সংগ্ৰামত নামি কংগ্ৰেছৰ বিপৰ্যয় সাধন কৰিছিল। নাম্বাৰ 4 সেই সময়ত কংগ্ৰেছৰ নেতৃত্বৰ বাবে উপযুক্ত নেতাৰ অভাৱ হৈছিল। নেহেৰুৰ মৃত্যুৰ পিছত নেতৃত্বক লৈ কংগ্ৰেছ দল বিমোৰত পৰিছিল। চ' আজিৰ এইটো ভিডিঅ'ত মই যিকেইটা কুৱেশ্যনছ আলোচনা কৰিছোঁ ইয়াৰ পৰা তোমালোকৰ এক্সামত নিশ্চয় কমন পৰি যাব আৰু তোমালোকে ইয়াৰে এটা কুৱেশ্যনছ মিছ নকৰিবা। আৰু যিহেতু তোমালোকৰ বাবে আমি ইমান কষ্ট কৰি ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলতো দি আছোঁ। চ' সেইবাবে তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে উপকৃত হ'ব পাৰে এইটো ভিডিঅ'ৰ পৰা। চ' আজিলৈকে এইখিনি আছিল, তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় আই অসম, বন্দে মাতৰম।